চিৰিয়েল আমাৰ যি শতবৰ্ষৰ উদযাপন মই সকলো ৰাইজৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ যে আজিৰ দিনটোত সকলোৱে সহযোগিতা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ বা আপোনালোকৰ প্ৰচাৰটো যেনে তেনে কৰিছে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোত প্ৰথম দিনাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰে জোৱাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতত যিটো বাৰ্তা পঠিয়াই দিছে যে ৮ কোটি টকা আমাৰ এই বিদ্যালয়খনলৈ আগবঢ়োৱাটো আমাৰ কাৰণে বৰ কম সৌভাগ্যৰ কথা নহয়। আজি দল মত নিৰ্বিশেষে সকলো মানুহে এই কথাটোত আনন্দ পাইছে আৰু হিয়া উজাৰি জামুগুৰিবাসীৰ ৰাইজে তেখেতক আশীৰ্বাদ কৰিছে। তেখেতৰ এই যিটো আৰ্থিক অনুদান আগবঢ়াইছে, যিটো আন্তৰিকতা প্ৰদৰ্শন কৰিছে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি, গতিকে সমষ্টিৰ বিধায়ক হিচাপে মই তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই গৌৰৱোজ্জ্বল যি ইতিহাস আমাৰ এইকেইদিনত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিভিন্ন অনুষ্ঠান আছে, সকলোৰে জৰিয়তে অসমৰ ৰাইজৰ ওচৰত আমি প্ৰতিফলন কৰিব লাগিব আমাৰ গৌৰৱৰ কথাটো, আমাৰ কেনেধৰণে একগোট হৈ সকলোৱে এই অনুষ্ঠানভাগ আমি আয়োজন কৰিছোঁ। সফলতাৰ ছবিখনৰ কাৰণে আপোনালোকৰো সকলোৰে সহযোগিতা, ৰাইজৰ সহযোগিতা মই কামনা কৰি আৰু আমাৰ জোৱাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সাংস্কৃতিক শোভাযাত্ৰাৰ এই কাৰ্যসূচী উন্মোচন কৰাৰ কাৰণে তেখেতলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সমষ্টি এখন গৌৰৱোজ্জ্বল অসমীয়া মাধ্যমৰ বিদ্যালয়, এই সম্পৰ্কত মইতো কৈছোঁ গুণগত মানদণ্ড ঠিক ৰখাৰ কাৰণে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি মানুহ আকৃষ্ট নহয়। এই বিদ্যালয়খনৰ এডমিশ্যনৰ সময়ত যেনেধৰণে হেঁচা বা বিদ্যালয়খনৰ প্ৰতি মানুহৰ যিটো বিশ্বাস এই বিদ্যা মন্দিৰৰ প্ৰতি, মই নিজে গৌৰৱান্বিত যে মোৰ সমষ্টিত এনেকুৱা এখন বিদ্যালয়ে শিক্ষাদান কৰি আছে, মানৱ সম্পদ সৃষ্টি কৰিছে, তেওঁলোকলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আন্তঃগাঁথনি উন্নয়ন বিভিন্ন ক্ষেত্ৰত এইখন চৰকাৰ কিদৰে কৰিছে সকলোৱে দেখিছে। অন্যান্য ক্ষেত্ৰৰ লগতে শিক্ষাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে প্ৰণালীবদ্ধভাৱে সুদূৰ প্ৰসাৰী হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিছে। তাৰ ভিতৰত অন্যতম হ'ল বিদ্যালয়, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন। শতাধিক বিদ্যালয়ৰ ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে আৰু জনাবলৈ পাই সুখী হৈছোঁ যে বহু শতাধিক বিদ্যালয়ৰ লগতে আমাৰ ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় যি শতবৰ্ষ অতিক্ৰম কৰিছে, এই বিদ্যালয়লৈ আমাৰ স্থানীয় বিধায়ক সন্মানীয় পদ্ম হাজৰিকাদেৱৰ তৎপৰতাত আৰু ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াৰ তৎপৰতাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যেই এই বিদ্যালয়খনলৈ ৮ কোটি টকাৰ এক অনুদান আগবঢ়াইছে। ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৱল উত্তৰ পাৰৰে নহয়, সমগ্ৰ অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। গতিকে এনে শিক্ষানুষ্ঠানৰ উত্তৰণৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ আৰু তেখেতৰ এগৰাকী প্ৰতিনিধি হিচাপে ইয়ালৈ আহি এই ঘোষণা কৰিবলৈ পাই মই কৃতাৰ্থ মানিছোঁ। পুনৰবাৰ আমাৰ অসমীয়া বা অসমৰ জনজীৱনলৈ, সাংস্কৃতিক শৈক্ষিক জীৱনলৈ, জীৱন যাত্ৰালৈ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি শতবৰ্ষীয় যি অৰিহণা, তাৰ বাবে এগৰাকী সাধাৰণ নাগৰিক হিচাপে প্ৰণিপাত জনাইছোঁ প্ৰতিগৰাকী শিক্ষাগুৰু স্থানীয় ৰাইজলৈ আৰু জামুগুৰিৰ জোৱাই হিচাপেও মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আমাৰ এই বিদ্যালয়খনলৈ ৮ কোটি টকা অনুদান আগবঢ়ায়। হয়, মই ইতিমধ্যে কৈছোঁ মোৰ সহধৰ্মিনী অন্যান্য হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ দৰে এই ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী গৌৰৱী প্ৰাক্তন ছাত্ৰী। গতিকে সেই সূত্ৰে মোৰ এটা ব্যক্তিগত সংযোগ আছে। সেই যি কি নহওক, এতিয়া সমগ্ৰ অসমৰ দৰে আজি আমাৰ সকলোৰে দৃষ্টি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 100 বছৰ গৰকা এনেধৰণৰ অগ্ৰণী শিক্ষানুষ্ঠান খুব কমেই আছে আৰু গুণগত মান একেধৰণৰ আছে। বিগত 8 বছৰ ধৰি 100% উত্তীৰ্ণ হাৰ কম কথা নহয়। গতিকে এই ক্ষেত্ৰত শিক্ষাগুৰুসকল, স্থানীয় বিধায়ক পদ্মদা তথা আমাৰ অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ অভিনন্দন জনাইছোঁ। পুনৰবাৰ এইটো ইমান ভাল খবৰ আমাৰ সমগ্ৰ অসমৰ বাবে। ৮ কোটি টকাৰ অনুদানৰ লগতে অন্যান্য সহযোগিতাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।